হয়, যোৱা শুক্ৰবাৰৰ পৰা তেখেত নিশা 11 বজাৰ পৰা নিৰুদ্দেশ হৈ আছিল। আমি বিভিন্ন অঞ্চল, বিভিন্ন গাঁও, নগৰ বহুত ঘূৰিলোঁ, কিন্তু অৱশেষত আজি গৈ পেলাই তেখেতৰ নিথৰ দেহ আমি বিচাৰি পালোঁ। মহিলাগৰাকীৰ বয়স কিমান আছে? 65 বছৰ। কি সন্দেহ কৰিছে মানে কেনেকে উদ্ধাৰ হ'ল? তো সন্দেহটো এনে দেখা পোৱা মতে তেখেত দ্বিতীয় মহলৰ পৰা তললৈকে তেওঁ মাটিত পৰিছে। বাকী এতিয়া অনুমান কৰিব নোৱাৰি যে এয়া হত্যাকাণ্ড নেকি। কেনেকে গম পালে যে ইয়াতে? যিহেতু এই বাউণ্ডেৰীৰ ভিতৰত বা কাম কৰা মানুহ এজনে ঘাঁহ কাটিবলৈ তেখেতে খবৰটো দিয়ে। আৰক্ষী ইতিমধ্যে আহিছে আৰু মেজিষ্ট্ৰেটো আহি আছে। চাওক, ৰাতি নিশা মহিলাগৰাকী যিহেতু ডায়েবেটিছ পেচেণ্ট হয় আৰু নানান বেমাৰ আজাৰো আছে, ইমান নিশা সেইখন বিল্ডিঙত তেখেত কেনেকে গৈ পালে এইটো অলপ ভাবিবলগীয়া কথা। দ্বিতীয় মহলৰ পৰা পৰি যোৱা বুলি আমি সন্দেহে কৰিছোঁ। বাকী আৰক্ষীৰ আওতাত আহিব কথাখিনি। হয়, যোৱা শুক্ৰবাৰৰ পৰা তেখেত নিশা 11 বজাৰ পৰা নিৰুদ্দেশ হৈ আছিল। আমি বিভিন্ন অঞ্চল, বিভিন্ন গাঁও, নগৰ বহুত ঘূৰিলোঁ, কিন্তু অৱশেষত আজি গৈ পেলাই তেখেতৰ নিথৰ দেহ আমি বিচাৰি পালোঁ। মহিলাগৰাকীৰ বয়স কিমান আছে? 65 বছৰ। কি সন্দেহ কৰিছে মানে কেনেকে উদ্ধাৰ হ'ল? তো সন্দেহটো এনে দেখা পোৱা মতে তেখেত দ্বিতীয় মহলৰ পৰা তললৈকে তেওঁ মাটিত পৰিছে। বাকী এতিয়া অনুমান কৰিব নোৱাৰি যে এয়া হত্যাকাণ্ড নেকি। কেনেকে গম পালে যে ইয়াতে? যিহেতু এই বাউণ্ডেৰীৰ ভিতৰত বা কাম কৰা মানুহ এজনে ঘাঁহ কাটিবলৈ তেখেতে খবৰটো দিয়ে। আৰক্ষী ইতিমধ্যে আহিছে আৰু মেজিষ্ট্ৰেটো আহি আছে। চাওক, ৰাতি নিশা মহিলাগৰাকী যিহেতু ডায়েবেটিছ পেচেণ্ট হয় আৰু নানান বেমাৰ আজাৰো আছে, ইমান নিশা সেইখন বিল্ডিঙত তেখেত কেনেকে গৈ পালে এইটো অলপ ভাবিবলগীয়া কথা। দ্বিতীয় মহলৰ পৰা পৰি যোৱা বুলি আমি সন্দেহে কৰিছোঁ। বাকী আৰক্ষীৰ আওতাত আহিব কথাখিনি। হয়, যোৱা শুক্ৰবাৰৰ পৰা তেখেত নিশা 11 বজাৰ পৰা নিৰুদ্দেশ হৈ আছিল। আমি বিভিন্ন অঞ্চল, বিভিন্ন গাঁও, নগৰ বহুত ঘূৰিলোঁ, কিন্তু অৱশেষত আজি গৈ পেলাই তেখেতৰ নিথৰ দেহ আমি বিচাৰি পালোঁ। মহিলাগৰাকীৰ বয়স কিমান আছে? 65 বছৰ। কি সন্দেহ কৰিছে মানে কেনেকে উদ্ধাৰ হ'ল? তো সন্দেহটো এনে দেখা পোৱা মতে তেখেত দ্বিতীয় মহলৰ পৰা তললৈকে তেওঁ মাটিত পৰিছে। বাকী এতিয়া অনুমান কৰিব নোৱাৰি যে এয়া হত্যাকাণ্ড নেকি। কেনেকে গম পালে যে ইয়াতে? যিহেতু এই বাউণ্ডেৰীৰ ভিতৰত বা কাম কৰা মানুহ এজনে ঘাঁহ কাটিবলৈ তেখেতে খবৰটো দিয়ে। আৰক্ষী ইতিমধ্যে আহিছে আৰু মেজিষ্ট্ৰেটো আহি আছে। চাওক, ৰাতি নিশা মহিলাগৰাকী যিহেতু ডায়েবেটিছ পেচেণ্ট হয় আৰু নানান বেমাৰ আজাৰো আছে, ইমান নিশা সেইখন বিল্ডিঙত তেখেত কেনেকে গৈ পালে এইটো অলপ ভাবিবলগীয়া কথা। দ্বিতীয় মহলৰ পৰা পৰি যোৱা বুলি আমি সন্দেহে কৰিছোঁ। বাকী আৰক্ষীৰ আওতাত আহিব কথাখিনি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।